কেন্দ্ৰীয় নেতৃবৃন্দ আহি সদায় আমাক শক্তি দিয়ে, আমাক আগুৱাই যাবলৈ কাম কৰাৰ কাৰণে সাহস দিয়ে। গৃহমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিয়ে আহি আমাৰ দলে আগন্তুক সময়ত কেনেকৈ কাৰ্যপন্থা হাতত ল'ব, কি কাম কৰিব এই বিষয়ে কোৰ কমিটিত আলোচনা কৰিছে। আজি তেখেতে 3টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নতুনকৈ এটা ব্ৰহ্মপুত্ৰ উইং বুলি ৰাজভৱন নিৰ্মাণ কৰা হৈছে, সেইটোৰ তেখেতে শুভাৰম্ভণি কৰিব। তাৰ পাছত তেখেতে এই স্থানলৈকে আহিব। এই স্থান হৈছে NDAৰ প্ৰতিনিধি সন্মিলন। অকল বিজেপিৰ প্ৰতিনিধি সন্মিলন নহয়, ইয়াতে আমাৰ গোটেইকেইটা আমাৰ মিত্ৰ গোষ্ঠীৰ যিসকল প্ৰতিনিধি, কোনোবা পঞ্চায়তৰ প্ৰতিনিধি, কোনোবা নগৰপালিকাৰ প্ৰতিনিধি, কোনোবা কাউন্সিলৰ প্ৰতিনিধি, সকলো ইয়ালৈকে আহি সন্মিলিত হৈছে। আৰু ইয়াত মুখ্য অতিথি হিচাপে আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই ভাষণ প্ৰদান কৰিব। অসমৰ ৰাইজে চাগৈ এই যুঁজখনত আমাক আগুৱাই ৰাখি থৈছে, কাৰণ যোৱা সময়খিনিত যি নিৰ্বাচন হৈছে সেই প্ৰত্যেকটো নিৰ্বাচনতে অসমৰ ৰাইজে দেখুৱাইছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰ গোষ্ঠীক জিকাইছে। প্ৰত্যেকটো ক্ষেত্ৰতেই আমি চৰকাৰখনে কাম কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে বহু ক্ষেত্ৰত আমাক সহায় কৰিছে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট দেশৰ উন্নতিৰ কাৰণে কাম কৰিছে। গতিকে মই কেতিয়াও অস্বীকাৰ নকৰোঁ, যুঁজ নহ'ব, কিন্তু ৰাইজৰ আশীৰ্বাদত চাগে আমি ভাবোঁ এই যুঁজত আমি জয়ী হ'ম। কেন্দ্ৰীয় নেতৃবৃন্দ আহি সদায় আমাক শক্তি দিয়ে, আমাক আগুৱাই যাবলৈ কাম কৰাৰ কাৰণে সাহস দিয়ে। গৃহমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিয়ে আহি আমাৰ দলে আগন্তুক সময়ত কেনেকৈ কাৰ্যপন্থা হাতত ল'ব, কি কাম কৰিব এই বিষয়ে কোৰ কমিটিত আলোচনা কৰিছে। আজি তেখেতে 3টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নতুনকৈ এটা ব্ৰহ্মপুত্ৰ উইং বুলি ৰাজভৱন নিৰ্মাণ কৰা হৈছে, সেইটোৰ তেখেতে শুভাৰম্ভনি কৰিব। তাৰ পাছত তেখেতে এই স্থানলৈকে আহিব। এই স্থান হৈছে NDAৰ প্ৰতিনিধি সন্মিলন। অকল বিজেপিৰ প্ৰতিনিধি সন্মিলন নহয়, ইয়াতে আমাৰ গোটেইকেইটা আমাৰ মিত্ৰ গোষ্ঠীৰ যিসকল প্ৰতিনিধি, কোনোবা পঞ্চায়তৰ প্ৰতিনিধি, কোনোবা নগৰপালিকাৰ প্ৰতিনিধি, কোনোবা কাউন্সিলৰ প্ৰতিনিধি, সকলো ইয়ালৈকে আহি সন্মিলিত হৈছে। আৰু ইয়াত মুখ্য অতিথি হিচাপে আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই ভাষণ প্ৰদান কৰিব। অসমৰ ৰাইজে চাগৈ এই যুঁজখনত আমাক আগুৱাই ৰাখি থৈছে, কাৰণ যোৱা সময়খিনিত যি নিৰ্বাচন হৈছে সেই প্ৰত্যেকটো নিৰ্বাচনতে অসমৰ ৰাইজে দেখুৱাইছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰ গোষ্ঠীক জিকাইছে। প্ৰত্যেকটো ক্ষেত্ৰতেই আমি চৰকাৰখনে কাম কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে বহু ক্ষেত্ৰত আমাক সহায় কৰিছে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট দেশৰ উন্নতিৰ কাৰণে কাম কৰিছে। গতিকে মই কেতিয়াও অস্বীকাৰ নকৰোঁ, যুঁজ নহ'ব, কিন্তু ৰাইজৰ আশীৰ্বাদত চাগে আমি ভাবোঁ এই যুঁজত আমি জয়ী হ'ম।